মরঙে আঞ্চলিক ছাত্র সংস্থার এক অভিনব পদক্ষেপ। তারা চা বাগানের ছোট ছোট বাচ্চাদের মধ্যে নতুন কাপড় বিতরণ করে। মরঙে আঞ্চলিক ছাত্র সংস্থার মহানুভবতা, এক ব্যতিক্রমী পদক্ষেপ তাদের। মরঙে আঞ্চলিক ছাত্র সংস্থা চা বাগিচার অঞ্চলে আর্থিকভাবে দুর্বল প্রায় 50টি পরিবারে 50 শিশুকে পুজোর শুভেচ্ছা জানিয়ে ক্ষুদ্রতম প্রয়াস হিসেবে একজোড়া কাপড় উপহার দেয়। চা বাগিচার শিশুদের আনন্দে আত্মহারা হওয়ার সাথে স্থানীয় চা বাগিচার জনগণ এবং মরঙী অঞ্চলে সচেতন জনগণ মরঙের আঞ্চলিক ছাত্র সংস্থার এই কাজের জন্য অভিনন্দন জানায়। আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীক আমি শাৰদীয় দুৰ্গোৎসৱৰ আমি আগতীয়াকৈ শুভেচ্ছা জনাইছো। আজি আমি উপস্থিত আছো মৰঙী মৌজাৰে যি বগীধলা অঞ্চলত শাৰদীয় দুৰ্গোৎসৱত আচলতে আমি ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা মৰঙী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা সামান্যতম সাধ্য অনুযায়ী আচলতে আমি যিসকল আমাৰ এই অঞ্চলত আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আচলতে যিসমূহ আমাৰ ইয়াত পৰিয়াল আছে, এই উৎসৱৰ সময়তো আচলতে যি এযোৰ বস্ত্ৰৰ কাৰণে আচলতে তেখেতসকলে চিন্তা কৰিবলগীয়া হৈছে। আমাৰ সামান্য প্ৰয়াস হিচাপে আচলতে আমি আজি প্ৰায় 50টা পৰিয়ালক 50জন আমি ভাই ভনীক আমি আমাৰ তৰফৰ পৰা এযোৰ বস্ত্ৰকৈ যোগান ধৰিবলৈ আমি প্ৰয়াস কৰিছো। আৰু এটা কথা হ'ল যে এই বগীধলা অঞ্চলটো আচলতে সকলোৱে জানে, এই বগীধলা বাগানখনক লৈ পেলাই আচলতে সকলোৱে ইয়াত কৰ্ম পৰিশ্ৰম কৰি পেলাই আচলতে চলি আছিলে, কিন্তু বিগত আজি 5-6 বছৰ দিন হৈ গ'ল এই বাগানখন আচলতে বন্ধ হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যিসমূহ বাগানৰ অঞ্চলৰ যিসমূহ লোক আছে তেখেতসকল যথেষ্ট সমস্যাত সন্মুখীন হৈছে, আৰ্থিকভাৱে আচলতে ভাগি পৰিছে। গতিকে আমি চৰকাৰলৈ আমি আহ্বান জনাইছো, আমাৰ যিসকল জনপ্ৰতিনিধি আছে তেখেতসকলকো আমি আহ্বান জনাইছো যে ইয়াত বহুত আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আচলতে ইয়াত লোক আছে যিসকল বৰ্তমানো চৰকাৰী বিভিন্ন সা সুবিধাৰ পৰাও তেখেতসকল বঞ্চিত হৈ আছে। গতিকে আমি আৰু এইটো অঞ্চলতে নহয়, আমাৰ মৰঙী মৌজাত বিভিন্ন অঞ্চলত আচলতে বৰ্তমানো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত বহু লোক আছে। গতিকে আমি জনপ্ৰতিনিধিসকলকো আমি এই আপোনালোকৰ মাধ্যমৰ পৰা আমি আহ্বান জনাইছো যে আমাৰ যিসমূহ আমাৰ এই দৰিদ্ৰ সীমাৰেখা তলৰ লোকসকল আছে তেখেতসকল স্বাৱলম্বী হ'ব পৰাকৈ আপোনালোকে কিছুমান পদক্ষেপ গ্ৰহণ কৰক। আৰু যিসমূহ আচলতে আমাৰ আৰ্থিকভাৱে যিসমূহ সচ্ছল লোক আছে তেখেতসকল নিজৰ লগতে আৰু 10জনক যাতে তেখেতসকলে সহায়ৰ হাত আগবঢ়াই আমাৰ সমাজখনত এটা পজিটিভ বাৰ্তা প্ৰেৰণ কৰে, তাৰে আমি এই শাৰদীয় উৎসৱৰ আমি প্ৰাক মুহূৰ্তত আমি আহ্বান জনাইছো। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।